মই ঠাইকেইখনৰ নাম নকওঁ, মানুহ কেইজনৰ নাম নকওঁ। ডেকা মানুহ তিনিখন ঘৰত সমাজে বহিষ্কাৰ কৰিবলগীয়া হৈছে। জ্বলন্ত চিতাৰ পৰা পুৰা মানুহৰ মনত মানুহে লক্ষ্য কৰিছে। ফ্ৰিজৰ ভিতৰত স্বামীৰ মৃতদেহ থৈ অকণ অকণকৈ কাটি বনাই খাইছে গুৱাহাটী। এয়া জানো মানুহৰ লক্ষণ? আমি সৰুৰে পৰা মই কথাই জানো, যাৰ কাপোৰ চোকা আৰু যিজনে চেলেকি মানি খায় সেয়া মাংসহাৰী জন্তু, বাঘ, সিংহ, কুকুৰ, মেকুৰী, ঘোঁ, ভালুক ইত্যাদি। যি জন্তুৰ দাঁতৰ সমান পানী হুকি খায় সেয়া তৃণভোজী। গৰু, মহ, হাতী, গড়, হৰিণ, ছাগলী, নীলগাই ইত্যাদি ইত্যাদি। এতিয়া আমাৰতো দাঁতবোৰ চোকা নহয়, তেতিয়াহ'লে আমি মাংসভোজী কিয় মানুহে মাংস খাব লাগে? আমিতো চেলেকি পানী নাখাওঁ, হুপিহে পানী খাওঁ। এনেকৈ চেলেকি পানী নাখায় জানো বাকী? আমিতো চেলেকি পানী বৰবি পানী খাওঁ। তেতিয়াহ'লে মাংসহাৰী জীৱ জন্তুবিলাকক চাই চাই আমাৰ মানুহ আজি তাৰিখত এনেকুৱা হ'লগে যেন আমিষ নিদিলেই নহ'ব। পিতৃ মাতৃৰ মৃত্যুৰ পাছত শ্ৰাদ্ধৰ পাছত ভোজত যেন আমিষ দিবই লাগিব। ল'ৰাটো ছোৱালীটোৰ বিয়াৰ অভ্যৰ্থনা যেন আমিষ দিবই লাগিব। আপোনালোকে এখন অদ্ভুত দোকান পৰিকল্পনা কৰকচোন। এখন মাংসৰ দোকান আৰু তাত লিখা আছে নৰ মাংস পোৱা যায়। আৰু এটা ভুকুৰা কথা, এই যে শিৱৰ নামত এৰি দিয়ে ছাগলীটো, এদিন নোমবিলাক দীঘল হৈ যায় কথাটো। তাৰ নিচিনাকৈ দাঢ়ি দীঘল, চুলি দীঘল, শিং থকা ছাগলী এটা অচাই হৈ বহি আছে। আৰু বিভিন্ন বয়সৰ মানুহৰ মূৰ আৰু মানুহৰ মাংস ওলমাই থোৱা আছে। আৰু সন্মুখত বাঘ, সিংহ, কুকুৰ, মেকুৰী আৰু লগতে কিছুমান কাপোৰ পিন্ধা মানুহ আছে। সেনেকুৱাই হোৱা নাই জানো ছবিখন? আজি মানুহে মানুহৰ মাংস খাইছে, বমেহে মঙহ খায়। ভেনিজুৱেলা নামৰ ঠাইখনলৈকে গৈছিলোঁ। আগতে দৈত্যবিলাকে ৰাক্ষসবিলাকে মানুহ খাইছিল, তাত দেখিলোঁ গৰ্ভপাত কৰা শিশুবোৰক মেডিকেল নাৰ্ছিঙৰ পৰা আনি হোটেলত আইনৰ বটলত থোৱা হৈছে। আৰু গৰ্ভপাত কৰা শিশুৰ মাংস ভেনিজুৱেলাৰ হোটেল ৰেষ্টুৰেণ্টত পায়। চীন দেশত 80খন হোটেল বন্ধ কৰি দিয়া হৈছে। কবৰস্থানৰ পৰা গাভৰু ছোৱালীৰ মৃতদেহ নোহোৱা হৈছে। সাপ ভেকুলীটো বেলেগেই কথা। গতিকে য'ত জীৱশ্ৰেষ্ঠ মনুষ্য হৈ এই 21 শতিকাত মানুহেই মানুহৰ মাংস খুৱাই আছে নে? আমি জানো মানুহ বুলি কোৱাৰ যোগ্যতা আছে? যিটো পৰিয়ালত প্ৰতি সাজত আমি ভোজন চলিব, সেই পৰিয়ালত জানো আধ্যাত্মিক পৰিৱেশ আহিব? যিটো পাকঘৰত মাছ, মাংস, ডিম দৈনিক তৈয়াৰ কৰা হৈছে, ৰন্ধন প্ৰকৰণ কৰা হৈছে, সেইটো পাকঘৰলৈ জানো আই লক্ষ্মী আহিব? লক্ষ্মীৰ ছোৱালী জানো বিষ্ণু আহিব? যোৱা সপ্তাহত আমালৈ প্ৰশ্ন কৰিছে, পাকঘৰতে লক্ষ্মীয়ে পূজাখন কৰোঁ, অপৰাধ হৈছে? মই আপত্তিটো নাই, কিন্তু আপত্তিবোৰ তাতে আপুনি মাংসৰ আঞ্জা, মাছৰ আঞ্জা, আপুনি ডিম বনাই নবনাই বোলে বনাওঁ, বোলে লক্ষ্মীয়ে মাছ মাংস ডিম খায় নেকি? বোলে নাখায়। যি লক্ষ্মীয়ে মাছ মাংস ডিম নাখায়, সেই লক্ষ্মীয়ে আপুনি পাকঘৰত পূজা কৰিলে আহিব জানো? যিটো পাকঘৰত আমি খাওঁ। এতিয়া এগৰাকী মনে মনে আহিছে। গতিকে নিজেই নিজক সোধক, আপোনালোকৰ ঘৰলৈ কৃষ্ণ কিয় অহা নাই? লক্ষ্মী কিয় অহা নাই? সৰস্বতী কিয় অহা নাই? দুৰ্গা কিয় অহা নাই? যিবিলাকে পূজা কৰিছে, দুৰ্গাক পূজা কৰি দুৰ্গা অহা নাই, লক্ষ্মীক পূজা কৰি লক্ষ্মী অহা নাই। তাতকৈ আপুনি নিজৰ ধৰ্মপত্নীকে আপুনি নাভাবে কিয়? যা দেৱী সৰ্বভূতেষু
বিদ্যাৰ ওপৰত সমস্যা নকয় জানো যেতিয়া আপুনি সময় পোৱা নাই আপোনাৰ শ্ৰীমতীয়ে ল'ৰাটোক ছোৱালীটোক পঢ়ুৱাইছে তেতিয়া জানো আপোনাৰ আইগৰাকী খৰচতে নহয় আপোনাৰ হাতখনৰ ভৰিখন ভাঙিছে হস্পিটেলৰ পৰা ঘৰত আহিছে আইগৰাকীয়ে ল'ৰা ছোৱালীক খুৱাইছে ৰন্ধন প্ৰকৰণ কৰিছে আলহীক তুলিছে কাপোৰ ধুইছে ঘৰ মচিছে চাফা কৰিছে নামঘৰ কৰিছে সমাজলৈ ওলাই গৈছে 10খন হাতেৰে কাম কৰি নহয় জানো তাই জানো যোগাৰ দি নহয় আপুনি পাৰিব কিয় নোৱাৰিব যেতিয়া আপোনাৰ শক্তিখন দিছে তাই জানো শক্তি দিবি নহয় যেতিয়া আপোনাৰ মনৰ আশাখিনি পূৰণ কৰিছে সেই জানো মনসা নহয় আপোনাক যেতিয়া সন্তুষ্ট কৰিছে যি বিচাৰ তাকে দিছে এই জানো সন্তুষ্ট নহয় আপুনি দিয়া পইচাখিনি মাটিৰ মূৰৰ ভিউ কানি 1 টকা 2 টকাকে ল'ৰা ছোৱালীৰ পৰীক্ষাৰ পিছত তোমাক উলিয়াই দিছে গাড়ীখন ভাল কৰিবলৈ উলিয়াই দিছে হঠাৎ গাড়ীখন পিছতে লগত পইচা উলিয়াই দিছে তাই জানো লক্ষ্মী দেৱী নহয় গতিকে স্বয়ং শিৱই এদিন আহিল এজন দৈত্য তপস্যা কৰিছে সেই দেৱানীকে মহাদেৱ আপুনি যদি এখন